So hi everyone, welcome back to my channel Shikhamoni Vlogs আৰু শান্তিবনত আছো বৰ্তমান মাউণ্ট আবুৰ শান্তিবনৰ পৰিবেশ দেখাই আছো আপোনালোকক আজি ফাইনালি আপোনালোকক দেখাম আমাৰ এই অনুষ্ঠানৰ তিনিখন ডাঙৰ হস্পিটাল তিনিখন মানে বৰ্তমান তিনিখন হস্পিটাল আছে ডাঙৰ কিন্তু এখন আছে আৰৱলি পৰ্বতৰ ওপৰত যেতিয়া আমি ওপৰত ফুৰিব গৈছিল তেতিয়া আপোনালোকক দেখাইছিল গ্লোবেল হস্পিটাল তো বাকি দুখন তলতে আছে যেহেতু আজি ইয়াতে আমি তাৰে এটা চিকিৎসা লব যাম এখন হস্পিটালত হেতু কাৰণে মই ভাবিছো আজি হস্পিটালৰ ব্লগ গিটা একেলগে আপোনালোকক দেখাই দিও তো ৰাতিপুৱা মৰ্নিং আমাৰ যেটো ক্লাছ থাকে হেতু কৰি আহি আমি আহিছো এতিয়া ডাইনিং হলত ৰাতিপুৱাৰ নাস্তা কৰিবলৈ আৰু ইয়াতে কাহিবিলাক ইমান ধুনিয়াকে সজাই মেলি ৰাখিছে দেখিছেনে কাহিৰ ঠাইত কাহি আইফালে গিলাসৰ ঠাইত আৰু চামুচৰ ঠাইত বাটিৰ ঠাইত তেনেকে জাগাৰ বস্তু জাগাত আৰু ধুনিয়াকে ৰাখি থৈ দিয়ে আৰু তাতে ধুই মেলি ধুনিয়াকে থৈ দিয়ে আৰু কিহত ধুৱে তো ইয়াৰ আগৰ ভিডিওটো দেখাইছিল আপোনালোকক মেচিনত ধুৱে তো এতিয়া আমি ভাবিছো অলপমান ধুই ল আৰু নিজেও অলপমান ধুব পাৰি যেহেতু ধুৱাই থাকে তথাপিতো পানী আছে ইয়াতে জাবৰ থাকে মাজা যেটো সাবন থাকে আৰু ধুনিয়াকে এফালে গোটে পানীৰ টেপ বিলাক আছে ইয়াতে এবাৰ ধুই লও লৈ নাস্তাটো কৰি লও আজি নাস্তাত কি আছে হে আপোনালোকক দেখুৱাই নহল অলপ জলদি হৈ থাকিলো কাৰণ কৈছোৱে যে মেডিকেল জাম ট্ৰিটমেন্ট এটাৰ কাৰণে আৰু ইয়াত আহিছো যেতিয়া ভালকে ট্ৰিটমেন্টটো লৈ লও আৰু তো ফাইনালি দেখাইছো এইখন হৈছে এভাৰ হেলথি হস্পিটাল এইখন আছে শান্তিবনৰ ভিতৰতে আছে আৰু যিখনত আজি আমি যাম সেইখন বাহিৰত আছে এইখনত জ্বৰ কাহ সৰ্দি সৰু হুৰা আপোনালোকৰ যি বেমাৰ আছে সকলোৰে বিনামূলীয়াকৈ ট্ৰিটমেন্টটো লয় মানে বিনামূলীয়াকৈ চাব আৰু ঔষধ পাতি আপোনালোকক বিনামূলীয়াকৈ দিয়ে এভৰিৱান আমি আজি আই হস্পিটাল গৈছো আমাৰ মানে ব্ৰহ্মাকুমাৰী চেণ্টাৰৰে আই হস্পিটাল এখন আছে আৰু আমাৰ এই আই হস্পিটালখনত আমাৰ অসমৰ এজন মানে ডক্টৰ আছে ইয়াতে নলবাৰীৰ হয় মুকালমুৱাত ঘৰ হয় তো তেখেতো আছে যদি তেখেতক লগ পাও ভালে চাও আৰু লগ পাও নে নাপাও গৈ আছো বেছি দূৰ নহয় টেম্পুত গৈ আছো অলপমান দূৰ দেখাব আপোনালোকক মাও দেখাব মও দেখাম চকু আগতে দেখাইছিল মাই ইয়াতে চবেই দেখায় আৰু তো নেক্সট খন হৈছে আই হস্পিটাল আপোনালোকে গমে পাইছে সো তাত এতিয়া গৈ আছো আৰু অকনমান দূৰ হয় এখিনি টেম্পুতে গলো বেছি দূৰ নহয় অলপমান হয় শান্তিবনতে পৰে কিন্তু অলপমান দূৰলৈকে আহিব লাগে তো ইয়া ফাইনালি আহি পালো আৰু এইখনো হৈছে আমাৰ ব্ৰহ্মাকুমাৰীজৰে মেডিকেল এইফালে এখন যে HIO মেডিকেল এখন হৈছে তাৰ মানে ফাৰ্মাসী আৰু সেইফালে হেতু বিল্ডিংত আছে হস্পিটালখন মানে তাতে ট্ৰিটমেন্ট কিনি লোৱা হয় তো প্ৰথমতে আহি কাউন্টাৰত নামটো এন্ট্ৰি কৰিব লাগিব আৰু ইয়াতে আধাৰ কাৰ্ড এখন দি কিনে নামটো এন্ট্ৰি কৰিলো এবিলাক সব আমাৰ ব্ৰহ্মাকুমাৰীজৰে মানে ষ্টুডেন্ট হয় আৰু আপোনালোকক কৈছিল ইয়াত আমাৰ অসমৰ এজন ডক্টৰ থাকে আৰু তেখেত আমাৰ অসমৰে আমাৰ ব্ৰহ্মাকুমাৰীজৰে লৰা হয় মুকালমুৱাৰ হয় অৰিজিনেল ঘৰ কিন্তু তেখেত ইয়াতে মাউণ্ট আবুতে থাকে আৰু ইয়াতে চকু চিকিৎসা হলতে তেখেতে মানে ট্ৰিটমেন্ট দিয়ে তেখেতে চকুৰ ডাক্তৰ হয় তো প্ৰথমতে 6 নম্বৰত দেখালো এতিয়া আমি 4 নম্বৰত দেখাম তাৰ পিছত চাও কি হয় যিজন অসমৰ ডক্টৰ ইয়াতে থকা বুলি কৈছিল তেখেত বৰ্তমান ইয়াত নাই মানে আমাৰ ইয়াৰ ব্ৰহ্মাকুমাৰীজৰ পৰাই আৰু এখন মানে হস্পিটাল খুলিছে অলপ দূৰত 3 hours মান লাগে সেইখন হস্পিটালত যাবলৈ তো তেখেত তালৈকে ৰেফাৰ হৈছে সেইকাৰণে তেখেতক লগ নাপালো এতিয়া বেলেগ ডক্টৰকে দেখাইছো আৰু এতিয়া মা ট্ৰিটমেন্ট কৰি আছে তাৰ পিছত ময়ো ট্ৰিটমেন্ট লৈছিল মোৰ ট্ৰিটমেন্ট অলপ দিঘলীয়া হৈছিল যেহেতু মই কম্পিউটাৰত বহি থাকো আৰু মোৰ একেবাৰে চকুৰ পানী ওলাই যায় সো মই এটো কাৰণে তাৰে ট্ৰিটমেন্টটো লৈছিল তাৰ কাৰণে গ্লাছও দিছে আৰু ট্ৰিটমেন্টটো 3 ঘণ্টা মান হৈছিল কিন্তু মোৰ হিখিনি ভিডিও কৰা নহল এয়া মাক কৰি থাকোতে মই ভিডিও কৰিছিল কিন্তু মোৰ কিনে যেটা ট্ৰিটমেন্ট লৈছিল তেতিয়া বাৰু মায়ৰো কি ভিডিও কৰিব ন তো ফাইনালি হৈ গল আৰু তো এতিয়া এয়া হৈছে ফাৰ্মাসী আৰু ইয়াতে আমি যি ঔষধ পাতি অলপ দিছিলে বেছি দিয়া নাই হিখিনি লৈ ললো আৰু গ্লাছজোৰ মানে বনাব দিলো জিজৰ মানে দিছে আৰু ইয়াৰ পৰা তো হেয়া বনাব দিলো আৰু অলপমান ফ্ৰুটছ লৈ ললো ইয়াতে বহুত বেছি ৰ'দ একদম মানে অৱস্থা নাই মান কাৰা ৰ'দ দিছে ইয়াতে আৰু চকু দেখা আহিলো তো মানে ঔষধ দিছে লগতে চশমাও লিখিছে কিন্তু মোক যেটো মানে ঔষধ দিছে চকুত প্ৰায় 1 ঘণ্টামান মানে মোৰ ড্ৰপ দিছিল ড্ৰপ দি কিনে বহি আছিলো সেইখিনি মই ভিডিও কৰা হোৱা নাই তো হেতু কাৰণে অলপ অস্পষ্ট দেখা পাম অহাকালি গধূলিলৈকে কাৰণে মোক কলা চশমা মানে পিন্ধিব দিছে সানগ্লাস পিন্ধিব দিছে বাহিৰত ওলালে তো হেয়াই আৰু ঠিক আছে লগ পাই আছো বাৰু চাই থাকিব
2 hours later. এয়া হৈছে গধূলিৰ পৰিৱেশ আৰু গধূলি আহিলেও ডায়মণ্ড হলত ইয়াতে মেডিটেশ্যন চলি আছিল আৰু গধূলি সময়ত মেডিটেশ্যনটো কৰি এটা বেলেগ শক্তি পোৱা যায় মানে বেলেগ এটা এনাৰ্জি ফিল হয় সো সেইটো কাৰণে এই গধূলি টাইমৰ মেডিটেশ্যন বা মৰ্নিং টাইমৰ মেডিটেশ্যনখিনি মিছ কৰিব মন নাযায় এয়া সকলোৱে মেডিটেশ্যন কৰি আছে যেটো এটা অৰা মানে ইয়াতে প্ৰস্তুত হয় সবৰে ভাইব্ৰেচনত সেই অৰাটোত মানে আপুনি যেতিয়া ইয়াতে নিজেও বহিব নহয় এটা বেলেগ পাৱাৰ মানে ফিল হয় যেন একদম মানে একদম বহুত বেছি এটা মানে পাৱাৰৰ ভিতৰত বহুত শক্তিৰ মাজত আপুনি বহি আছে তো বহুত বেছি ভাল লাগে আৰু তো হেয়া অলপমান ভিডিও কৰিছো ভালকে মেডিটেশ্যন কৰিছো ময়ো কিন্তু ভাবিছো অলপমান ভিডিও কৰি ৰাখি থৈ দিও বহুত ভাল লাগিছে ন কিমান এটা পিসফুল আৰু বহুত ধুনীয়া সংও বজাই থৈ দিছিল কিন্তু সংখিনি আৰু মানে দিব নোৱাৰো যে হেতু অলপ বেয়া লাগে এয়া আহিলো এতিয়া তাৰ পৰা উলাই মেলি আৰু মানুহ চাওকচোন কিমান ফুল মানে মানুহ আৰু ইমান যে মানুহ হৈছে নহয় এয়া হৈছে ডাইনিং হলৰ বাহিৰৰ পৰিৱেশ ইয়াতে ৰাতি ডিনাৰটো কৰিব আহিলো তো ওপৰৰ পৰা দেখাই দিছো এবাৰ মানে পুৰা থাৰ্ড ফ্লোৰত খালো আজি তাৰে পৰা এবাৰ দেখাই দিছো মানুহৰ কিমান ভিৰ চাওকচোন তলত তো এতিয়া ফাইনালি আৰু ৰুমলৈ যাম খোৱালোৱা যেহেতু কমপ্লিট হ'ল কিন্তু তাৰ আগতে এটা বস্তু দেখাই লওঁ এই যে পেকিং বিলাক দেখা পাইছে আমি যে কৈছো ট্ৰেইনত গ'লে আমি বাহিৰৰ বস্তু নাখাও এই চেণ্টাৰৰ পৰা সকলো লৈ যায় আৰু আহিবৰ দিনা নলবাৰীৰ পৰা লৈ আহিছিল এতিয়া ইয়াৰ পৰা দিল্লীলৈকে যাওঁতে এৰাতিৰ কাৰণে ইয়াৰ পৰা ধুনীয়াকৈ পেকিং কৰি দি দিব এইবিলাক সব পেকিং চলি আছে অকল আমাৰ বুলি নহয় যিমান বিলাক গ্ৰুপ আহিছিল সবকে এনেকৈ পেকিং কৰি ইয়াৰ পৰা দি দিয়ে আৰু খাদ্যবিলাক সব বিনামূলীয়া দিয়ে কোনো পইচা লৈ কিনিব নালাগে দিল্লীৰ পৰা আৰু আমাক তাৰ পৰা খানা দি দিব 3 দিনৰ কাৰণে যেতিয়ালৈকে আমি নলবাৰী গৈ নাপাও তো যেহেতু আমাৰো জোৱাৰ ডেট আহি পাবই আৰু 2 দিন মান টাইম আছে হাতত হেতু কাৰণে এতিয়াৰ পৰা গ্ৰুপ বিলাক গৈ আছে তো এই পেকিং বিলাক ষ্টাৰ্ট হৈছে আৰু সেই কাৰণে অলপ দেখাই দিলো আপোনালোকক আৰু এতিয়া ফাইনালি আমাৰ ৰুমৰ কাখৰ এয়া আনন্দ সৰোবৰ আহি পালো আৰু এয়া বাছেৰো যাব পাৰি খুজকাৰেও যাব পাৰি এই আনন্দ সৰোবৰৰ মেইন গেটৰ ফ্ৰণ্টতে আছো বাছেৰে গ'লে অলপমান ঘুৰাই লৈ যায় বাছেৰে নাযাও খুজকাৰে যাও এনেও নাইটত খুজকাৰি ভাল লাগে যেহেতু খানাটো খাই আহাৰ পিছত এইখিনি টাইম খুজকাৰি বহুত বেছি ভাল লাগে এয়া হৈছে আনন্দ সৰোবৰৰ মেইন গেট আৰু এতিয়া আমি ৰুমলৈ গৈ আছো তো আজি ভিডিওটো ইয়াতে শেষ কৰিলো বাৰু কেনেকুৱা চাই কমেন্ট কৰি জনাব আৰু লগতে নতুন ভিডিও আহি আছে চাই থাকিব মৰম দি যাব মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকে নাযাব আজিলৈ আহিছো বাই বাই